আজি আমি শুক্লাই পাৰ্কলৈ গৈ আছোঁ আৰু এই পাৰ্কখন অবিভক্ত বাক্সা ডিষ্ট্ৰিক্ট আৰু এতিয়া তামুলপুৰ ডিষ্ট্ৰিক্টত অৱস্থিত। নাওকাটাৰ পৰা অলপ দূৰ আগত মাটি যোৱা ৰাস্তাৰ ৰাইট চাইডে এই জাহাৱাল পুৰী পাৰ্ক অৰ্থাৎ শুক্লাই পাৰ্ক অৱস্থিত। ইয়াৰ দাঁতিতে এটা চুইচ গেট আছে যিটো শুক্লাই নদীৰ ওপৰত অৱস্থিত। গতিকে এই যাত্ৰা আজি আমাৰ শুক্লাই পাৰ্কলৈ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি পাই গ'লোঁ শুক্লাই পাৰ্ক। আৰু এই শুক্লাই পাৰ্কত সোমাবলৈ টিকট কাটিব লাগিব। আৰু ইয়াত টিকট চাওক, আমি কাটিবলৈ আহিলোঁ ৰাইট চাইডে এইফালে। ইয়াত টিকট এডাল্টৰ বাবে 20 টকা আৰু চিলড্ৰেনৰ বাবে 10 টকা। এয়া আমি পাৰ্কৰ ভিতৰত সোমালোঁ। চাওক কি সুন্দৰ দৃশ্য, কি সুন্দৰ পাৰ্ক, কি সুন্দৰভাৱে ডিজাইন কৰা হৈছে। শিলত ৰং কৰি কি সুন্দৰ ডিজাইন দিয়া হৈছে, কি সুন্দৰ দুবৰি বনৰ ওপৰত কি সুন্দৰ কাটিং দিয়া হৈছে। চাৰিওফালে কেৱল এক নেচাৰেল প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত যেন আমি নিজকে বিলীন কৰিছোঁ। এয়া বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ ষ্টেচু। এয়া জুলনা আছে, বিভিন্ন ধৰণৰ জুলনা, চিলড্ৰেন এডাল্ট সকলোবোৰ। এতিয়া আমি পাৰ্কৰ পৰা ওলাই আহিলোঁ আৰু ঘৰলৈ উভতিলোঁ। বটনিৰ বাটত শুক্লাই নদীৰ ওপৰত এখন চুইচ গেট। এই শুক্লাই নদীখনে অলপ দূৰ বৈ গৈ পুঠিমাৰী হৈ বৈ গৈ ব্ৰহ্মপুত্ৰত পৰে। এইফালে এখন মেইন চুইচ গেট আৰু এনেকৈয়ে এই প্ৰেছাৰ যেতিয়া বাঢ়ি যায় চুইচ গেট এৰি দিয়া হয়। এনেকৈ এতিয়া ঘৰলৈ উভতিছোঁ। উভতনি ৰাস্তাত আৰু এটা সুন্দৰ বস্তু দেখিবলৈ পাওঁ, যিটো আমি আগতে পাঞ্জাৱত দেখিছিলোঁ, চীনত দেখিছিলোঁ। কৃষিৰ লগত জড়িত ধান কটা মেচিন। ধান কাটি পথাৰতে মৰণা মাৰি ধান উলিয়াই ট্ৰেক্টৰত ভৰাই দিয়ে, তেনেকুৱা এটা মেচিন আমি আজি দেখিছোঁ। সৰুটো পথাৰত ধান কটা মেচিন। নাওকটাৰ পথাৰে পথাৰে যেন এতিয়া ধান কটা মেচিন উপলব্ধ। ঘৰৰ পথাৰতো দেখি আহিছোঁ ধান কটা মেচিন। ধান দাবলৈ দাৱনীৰ প্ৰয়োজন নাই। অসমৰ চুকে কোণে মেচিন আহি গ'ল আৰু কিছুদিন পিছত গোটেই অসম এই মেচিনেৰে ভৰি পৰিব। মেচিনটোৱে প্ৰথমতে লাইন কৰি গৈ থাকে, গৈ ধানবিলাক কাটি যিবিলাক খেৰ আছে ভিতৰতে মৰণা মাৰি জমা কৰি আহে ধানটো। পিছে পিছে ট্ৰেক্টৰ ঘূৰি ফুৰে এখন। যেতিয়া ধানটো বেছি জমা হয়, ফুল হয়, তেতিয়া ট্ৰেক্টৰখনত ধানটো ভৰাই দিয়ে। এডাল পাইপ আছে, পাইপডালেৰে ধানটো ভৰাই দিয়ে, ভৰাই ট্ৰেক্টৰখনত ধানখিনি পঠিয়াই দিয়ে। এনেদৰে ট্ৰেক্টৰত ধানটো ভৰাই দিলে ধানটো ইয়াত সৰি পৰিব। এতিয়া এই অসমৰ চোতালত অত্যাধুনিক ধান কটা মেচিনৰ দৃশ্য। আমি এতিয়া ঘৰমুৱা হ'লোঁ।
সুন্দৰ সুন্দৰ দৃশ্য উপভোগৰ পিছত আমি এতিয়া ঘৰমুৱা হ'লোঁ।